মায়ে প্ৰতিটো বছৰে এখন দিলে কেৱল মাত্ৰ মোৰ কাৰণে দেই এই মাইনুৰ মুখৰ গালি যিসকলে হজম কৰিব পাৰে তেওঁলোকৰ জীৱনত বহুত ধৈৰ্য আছে গুড মৰ্নিং মাইনুবা গুড মৰ্নিং উঠিয়ে আজি ইমান ধুনীয়াকৈ বনালে যে কিবা বিশেষ একো বিশেষ নাই আজি বন্ধবাৰ চব ঘৰত আছে কাৰণে বনাইছো তুমি বঢ়িয়া ভিডিঅ' কৰিছা নে জীৱনটো এনেকে শেষ কৰা কিয় তুমি গালি পাৰিছা গালি পাৰা নহয় জীৱনটো তুমি তাতকে আজি বন্ধবাৰ গোটেইকেইটা আছো কিবা এটা কৰো শুনা মাইনুবা থকালৈকে মই চিন্তা নাই আৰু মোৰ হয় নহয় বহুতে ভিডিঅ'ত কয় দে মাইনুবা বহুত ভাল লাগে মাইনুবাক বহুত কথা জানে মাইনুবা একদম বঢ়িয়াকে ঘৰখন চলাই থাকে কিন্তু এই মাইনুৰ মুখৰ গালি যিসকলে হজম কৰিব পাৰে তেওঁলোকৰ জীৱনত বহুত ধৈৰ্য আছে কালি আমি বিয়ালৈ গৈছিলো দেই যাতে ভাতত মানে মই কমেণ্টবিলাক আমি চাওঁ নহয় তাৰপিছত বৰ ধুনীয়াকৈ পঢ়ি গৈ আছো মোৰ গাই চব মানে মোক কৈছে আৰু ইমান মৰমীয়ালকে মানে মোৰ গালিখিনি শুনা নাই যে বেলেগে কেমেৰাৰ আগত এইখিনিয়ে হয় ইয়াতে গালি নাপাৰিবলগীয়া পোৱালিয়ে নহয় পুৰা গালি পাৰিব লাগে আৰু আজিকালি বিশ্বাস কৰক মাইনুবাই গালি পাৰিলে যে আমাৰ অকণো দুখ নালাগে মানে অভ্যাসে হৈ গ'ল মোক শিকাই দিয়াচোন অকণমান প্ৰথমতে অভেল তাৰপিছত তেনেকে ৰেক্টেংগল বডি এতিয়া তেনেকে ভালকে দাগিব লাগে তাৰপিছত অকণমান বাঢ়িব লাগে তাৰপিছত এনেকে কৰিব ৰাউণ্ড হৈ গৈছেচোন বেবী আৰু তাৰপিছত এনেকে পাকঘৰৰ কামবোৰত মনৰ বহুত বেছি ইণ্টাৰেষ্ট নাৰিকলৰ লাডু বনায়ো মনে বহুত ভাল পায় আৰু মাইনুবাই সেইবাবে ফূৰ্তি কৰিবৰ কাৰণেহে দিয়ে দেই এতিয়া শিকাৰ বয়স হোৱা নাই জান তুমি ডেলিভাৰী দিবলৈ যোৱা নেকি এয়া মোৰ পাৰ্চেল এই পাৰ্চেলটো কাৰ জানেনে মই এবাৰ পঢ়ি দিওঁ চাও লিলিমা গোহাঁই হোজাই কলেজ ৰোডত যাব মানে এইটো পাৰ্চেল ডেলিভাৰী দিব আমাৰ জানে যোৱা দেই জান অফলাইন পাৰ্চেল এটা দিব যাওঁ আৰু মোৰ লগত মানুহ চাওকচোন ইয়াতে এযোৰ চাদৰ মেখেলা আছে অফলাইনত এতিয়া ডেলিভাৰী দিব যাম আৰু মোৰ পাৰ্টনাৰ সৰু মাইনা আৰু জান দুইটা হেলমেট আৰু টুপি পিন্ধি ৰেডি মোৰ হেলমেটটো ক'ত গ'ল সেইখন স্কুটিত আছে নেকি আৰু জানক এনেকৈ উলিয়াই লৈ গ'লে সিও ভাল পায় আৰু ইমান নিনিও বাৰু কিন্তু এতিয়া মাইনুবাৰ যথেষ্ট কাম আছে সেই ভাবিলোঁ মাইনুবাক অকণমান সহায় কৰোঁ সহায় মানে জানক উলিয়াই আনোতে মাইনুবাই ঘৰত এতিয়া শান্তিমতে কামখিনি কৰিব পাৰিব চিলাই কাম অকণমান আছে সেইটো কাৰণে জানক লৈ আনিছিলোঁ কি দিন পৰিল যেতিয়া আগতে সৰস্বতী পূজাৰ আয়োজন কৰি থাকে মানে সকলোৱে ব্যস্ত হৈ থাকে কেনেকৈ পূজা কৰিম কিবা কৰি আমাৰ মায়ে কান্দিবলৈ কিয় জানেনে মোৰ কাৰণে আৰু এতিয়া সেই দশা আহি গ'ল আমাৰ মাইনুবাৰ কেনে এতিয়া চিলাই আছে মনৰ কাৰণে চাদৰ মেখেলা আৰু টাইমটো হৈছে 11:10 বঢ়িয়া এও কাপোৰৰ বিজনেছ কৰি আছে আৰু এও ৰেডি কৰি আছে আজি মোৰ কাপোৰ নাই দুইগা দি দিছি আৰু ইমান কিছু কাপোৰ অপচন দিছো মোক জুপি নিব পাৰা তো মোক জুপি নিব পাৰা এখন চাদৰ পিন্ধবা যি দুইগা নাই সিলাই মাৰি একো নহয় পিন্ধা অসমৰ মেক্সিমাম ফেমিলিতে আজি ৰাতি এই কাহিনীটো ঘটিছে চাগে কাৰণ আমি জন্মৰ পৰা ইমান বেছি সৰস্বতী পূজা পাইছো এটা সৰস্বতী পূজা যিটো সৰস্বতী পূজাত আমাৰ ঘৰত কান্দা কাটা হোৱা নাই মায়ে প্ৰতিটো বছৰে এখন দিলে কেৱল মাত্ৰ মোৰ কাৰণে দেই মায়ে কিয় হেৰিকিলা বুলি ক'ব মায়ে দেই সাধাৰণতে সৰস্বতী পূজা আহিলে কলপাত কটাৰ পৰা আমাৰ দায়িত্ব কলপাতো লৈ যাব লাগিব সৰস্বতী পূজাত তাৰপিছত কাপোৰত মেইনলি কাপোৰত আহে মাৰ মানে ডিফিকাল্ট ষ্টেজটো কাৰণ মায়ে এইটো পিন্ধা বুলি কয় পচন্দ নহয় সেইটো পিন্ধা বুলি কয় পচন্দ নহয় মোৰ বিশেষকৈ মনকো লাগে আকৌ মোৰ কালেকশ্যনৰ কাপোৰ আজি মানে কি নিপিন্ধে এইযোৰ মনে পুৰণা কাপোৰ নিপিন্ধে তাইক নতুন প্ৰত্যেকবাৰ 3বাৰ সৰস্বতী 2বাৰ পালে এবাৰ 3 নম্বৰবাৰ প্ৰত্যেকবাৰ তাইক নতুন দিছোঁ যে মই বৰ ধুনীয়া কাপোৰ এযোৰ আছিলে মই সেইযোৰ পিন্ধিম নহ'ব এযোৰ সেইকাৰণে এতিয়া আমাৰ বহি গৈছে ভাগ্য ভাল এই নেটটো কিনি থোৱা আছিল কাপোৰযোৰ বাৰু হৈ যায় মানে কি আমাৰ বয়সৰ কাপোৰো মনৰ তাত আমি এডজাষ্ট কৰাই দিওঁ ইমান কথা নাই কিন্তু ব্লাউজটো আৰু মাইনুবাৰ এটা নেট আনি থোৱা আছিল কাৰণে ব্লাউজটো যে ডিজাইন কৰা আছে বাকী আপোনালোকে নেক্সট ব্লগত আপোনালোকে দেখিব কেনেকুৱা লাগে আমাৰ মনক এই কাপোৰযোৰ পিন্ধিলে কাপোৰযোৰ বাৰু আমি নিজে ডিজাইন কৰা নহয় দেই কাপোৰযোৰ কিনি অনা হয় ব্লাউজটো মাইনুবাই চিলাই আছে যিহেতু মই ক'ত যাম কি কৰিম নাজানো মানে কোনখন কলেজত যাম কি কৰিম নাজানো ময়ো মূৰা ছিঙি দিম মোৰ একেবাৰে মাথাটো বেয়া হৈ গৈছে ইমান নৰি আৰু দেই মাইনুবাই কেইযোৰ কাপোৰ তাইক মই কৈছোঁ চা বুলিকে আৰু সৰস্বতী পূজা নে ফেশ্বন শ্বো তাকে মোৰ সন্দেহে হৈ গৈছে নতুনকৈ আকৌ মাথা খাব তাই এনেকৈ নাথাকিব দেই ডাঙৰ ছোৱালী মিঠুৰ নিচিনা খাক কি কয় মোৰ মাইনা মোৰ কালেকশ্যনৰ কাপোৰে মাইনু
আকৌ বেয়া লগা নাই দে কাৰ সুধিছা কিয় দিব অকমান মোৰ বেপাৰৰ কাপোৰে ভাই যোৰ দুই কথা আছে কাম মেখেলাখন ব্লাউজটো কৈ দিছি নহয় ব্লাউজ এটা পটক পেটটো এনে পচা নেকি গোন্ধ সিজি গোন্ধ যি পাইছা নিজৰ কাপোৰযোৰ মোৰ কালেকশ্যনৰ কাপোৰ পামে না কি মানুহে কাপোৰ দাগি লাগক কাপোৰ দহি শুনো মই মূৰা চিঙি দিম বুলি কৈছো মই মোৰ প্ৰিয় কাপোৰে ভাই মই পিন্ধিম বুলি এটা কাম কৰ মিলাই মিলি ৰাখো মই পিন্ধো চব ব্লাউজটো চাম মই পিন্ধো তাৰপিছত পিন্ধি ইমান মিলি থাকিব লাগে না ইমান মিলি থাকিব লাগে ৰেডি টু ৱেৰ কাপোৰ আছিলে কালেকশ্যনত তাৰ পৰা এযোৰ আনি পেলাই ধ্বংস এতিয়া নিদিম ক'ব যে মোৰ পেট বেয়া পেট লেতেৰা ঘৰৰ মানুহক দিব নোৱাৰো আৰু দিম মোৰে লছ একো নহয় দেচোন লোকচান কৰিবলৈ সি পৰিয়াল হয় সেই ভেলুটো মোৰো পাব লাগিবতো সেই ভেলুটো মোৰো পাব লাগিব কালি যেতিয়া ফটো কমে নাই কাপোৰ কাৰ আকৌ মোৰ প্ৰমোচন কৰিব আহে মোৰাই যাব পালি মোক গালি পাৰাৰ পিছত কেই মুহূৰ্তমান পিছত বাইদেউ গৈ ৰাখি কালি মানুহবিলাকে এনেকে চাব মোক ইমান উজ্জ্বল কাপোৰখন এনেকুৱা ডিজাইনৰ চেম টু চেম ডিজাইনৰ পিংক কালাৰ কাপোৰযোৰ মই ৰাখিছিলোঁ কিন্তু কিবা এটা মানে কাষ্টমাৰ এগৰাকীয়ে বহুত জোৰ কৰি এই কালাৰটো বিচৰাৰ কাৰণে তেখেতক সেই কালাৰটো দিবলগীয়া হ'ল আল্টিমেটলি এইটো ডিজাইনৰ মোৰ পৰা ষ্টক আউট হৈছিলে কিন্তু একো নাই সৰু মানে বাৰু ভাল চইজ কৰিলে অকণ খং উঠিলে যদি এতিয়া ভাবিলোঁ যে ফাইনেলি এই কাপোৰযোৰ মই মোৰ কাৰণে ৰাখিব পাৰিলোঁ